নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি নিফটি 50 আৰু নিফটি বেংকৰ এনালাইসিস কৰিম কাইলৈৰ কাৰণে সো কাইলৈ যেহেতু নিফটি বেংকৰ এক্সপাইৰি হয় তাতে আমি চাম কি কোনটো লেভেলছত ভাল মোমেন্টাম আমাৰ ট্ৰিগাৰ হ'ব পাৰে সো আজি যদি আমি মাৰ্কেটটো চাও যে কেনেকে মাৰ্কেটে মোমেন্টাম কৰিলে তেনেলে আপোনালোকে চাব পাৰে কি মই 15 মিনিটছত যদি ওয়ান ডেতে চাই লওক আপুনি আপোনালোকে ওয়ান ডেট আপোনালোকে যদি চাই তেনে ইয়াতে কনফিউজন হৈ আছে আপুনি নিফটিয়ে চাওক বা বেংক নিফটিয়ে চাওক সব বাৰে কি হৈছে কি মাৰ্কেটে ফলো আপ দিব পৰা নাই যদি আপোনালোকে চাওক এটো আছিল লাষ্ট উইকৰ ক্যান্ডেল এটো 8 তাৰিখৰ ক্যান্ডেল আছিল ইয়াতে এটা ভাল ট্ৰেন্ড লাইন ব্ৰেকডাউন কৰিছিল তাৰ পিছত আকৌ গ্ৰীন ক্যান্ডেল আকৌ এডাল ফলো আপ দিব ট্রাই কৰিছিলে বাট আকৌ আজি কি কৰিলে আকৌ মাৰ্কেটে আপসাইডত ইয়াতে ক্লোজিং দিছে তো কনফিউজন ইয়াতে হৈ আছে কনফিউজন এটো হৈ আছে কি ইয়াতে ফলো আপ দিব পৰা নাই মাৰ্কেটে সো এটো নিউজৰ কাৰণে হ'ব পাৰে বা তেনেকুৱা ডাঙৰ নিউজ এটা নাই হেতু কাৰণে হ'ব পাৰে বা জিও কাৰণে নহক আমি প্ৰাইস একচনতে আমি ফোকাস কৰিম কি প্ৰাইসে আমাক কি কৈ আছে বা কেনেকুৱা টাইপৰ লেভেলস ইয়াতে কোনটো লেভেলছত মোমেন্টাম ট্ৰিগাৰ হ'ব পাৰে ঠিক আছে সো আমি যদি 15 মিনিটছত চাও ইয়াতে চাও যে 15 মিনিটছত ইয়াতে আজি যেনেকৈ আমি ডিসকাস কৰিছিলো যে আমি প্ৰিভিয়াস ক্যান্ডেল ওয়ান ডে টাইম ফ্ৰেমত চাই বা প্ৰিভিয়াস যোনটো প্ৰাইস একচন চাই পেলা আমি এটো ডিসাইড কৰিছিলো যে আমি ৰিট্ৰেসমেন্টত সেল কৰিব পাৰিম কিন্তু ইয়াতে চাও যে ৰাতিপুৱাই এটা ট্ৰেড ইয়াতে নিফটিত যেনেকৈ আমি ডিসকাস কৰা গৈছিল লাষ্ট ভিডিঅ যে সাপোৰ্টটো বহুত দূৰত আছিল লাষ্ট যোনটো ডেৰ সাপোৰ্ট আছিল এটো এটা সাপোৰ্ট আছিল সো নেক্সট সাপোৰ্টটো বহুত দূৰত আছিল প্ৰিভিয়াস ডে ক্লোজিংটো এটো আছিল ইয়াত আপোনালোকে চাওক যে 15 মিনিটছত কি কৰিলে মাৰ্কেটে প্ৰথমতে তললে আহিলে ইয়াত সাপোৰ্ট ললে লোট সাপোৰ্ট লৈ পেলাই মাৰ্কেটে ইয়াতে বহুত ওপৰত ভাল এটা মোমেন্টাম কৰিলে ইয়াতে আপোনালোকে এটা বাইং ট্ৰেড মই ভাবো কি ইয়াতে আপোনালোকে পাইছে কালিয়ে মই এডাল ট্ৰেন্ড লাইন আপোনালোকক দেখাইছিলো 5 মিনিটছত আপোনালোকে যদি এটো ট্ৰেড কৰিছে এটা ভাল ইয়াতে প্ৰফিট নোতে আপোনালোকে আজি বুক কৰিছে এডাল ট্ৰেন্ড লাইনৰ কথা কৈছিলো মই এডাল আপোনালোকে চাব পাৰে এইডাল ট্ৰেন্ড লাইন যেতিয়া মাৰ্কেটে ইয়াতে ব্ৰেক কৰিছে তাৰ পিছত এটা ভাল মোমেন্টাম আপোনালোকে যদি ইয়াৰ লোটো আপোনালোকে ষ্টপ লছ ৰাখিছে তেতিয়াও ইয়াৰ 1:2 আপোনালোকৰ 1:2 এটা ট্ৰেড ইয়াতে সেটআপ বনিছিল ঠিক আছে বাকি দিনটো আপোনালোকে চাব পাৰে নিফটিত তেনেকুৱা স্পেসিফিক ভাল সেটআপটো ইয়াতে বনাই নাছিলে মাৰ্কেটে আকৌ এটা পইণ্টৰ পৰা ৰিজেকচন পাই গল আকৌ ৰিজেকচনৰ পৰা আকৌ ইয়াৰ পৰা এটা বাইং আমি দেখা পালো ঠিক আছে এন্ড বাইং কোপা দেখা পাইছো হেতু পাইছো এই জুনদাল ট্ৰেন্ড লাইন ব্ৰেকআউট কৰিছিল এই ট্ৰেন্ড লাইন ডালৰে আকৌ আহি পেলাই তাতে সাপোৰ্ট লৈ পেলাই মাৰ্কেটে ওপৰত গৈছে ঠিক আছে সো প্ৰাইস একচন বিলাক ভালকে অবজাৰ্ভ কৰিব লাগে তেতিয়া কি হয় কি আপোনালোকে উইথ টাইম যিমান আপোনালোকৰ এক্সপেৰিয়েন্স হয় মাৰ্কেটত ইমপ্ৰুভ আপোনালোকে কৰি যায় প্ৰাইস একচনৰ ৰিলেটেড ঠিক আছে সো তেনেকে আপোনালোকে সদায় প্ৰাইস একচনটো যদি আপোনালোকে ট্ৰেড লবও যদি পাৰা নাই তথাপি আপোনালোকে প্ৰাইসটো ইয়াতে ৰিড কৰি থাকিব তেতিয়া আপোনালোকৰ কি হ'ব এক্সপেৰিয়েন্সটো ইয়াতে প্ৰাইস একচনত আপোনালোকৰ হ'ব ঠিক আছে সো কাইলে কাৰণে আমি তেনেলে কি কৰিব পাৰো এতিয়া যেনেকৈ মই ক'লো কি বহুত কনফিউজন ইয়াতে প্ৰাইসটোৱে ৰিয়েক্ট কৰি আছে যেনেকৈ আপোনালোকে চাব যে ভাল এটা সেলিং আহিছিল ঠিক আছে আকৌ এটা ভাল ইয়াতে বাইং দেখালে আমি ভাবিলো কি এটো এটা ৰিট্ৰেসমেন্ট আছিল বাট আজি এই যোনটো সেলিং আছিল যোনটো ৰিট্ৰেসমেন্টৰ পিছত সেলিং আছিল এটো আমি ভাবিছিলো কি কন্টিনিউ কৰিব বাট কন্টিনিউ মাৰ্কেটে নকৰিলে মাৰ্কেটে আকৌ দেখাইছে যে এটো এটা নতুন মাৰ্কেট এটা সাপোৰ্ট বনালে এন্ড সাপোৰ্টটো লৈ পেলাই মাৰ্কেটে ইয়াতে ওপৰত ক্লোজিং দিছে সো এতিয়া কাইলে কাৰণে আমি কি কৰিব পাৰো নিফটি 50 যদি আপোনালোকে চাই ইয়াতে এটো এটা লেভেল মাৰ্কেটে আজি বনাই থৈ দিছে ঠিক আছে এটো এটা নতুন ৰেজিস্ট্যান্স ইয়াতে মাৰ্কেটে বনালে আজি ঠিক আছে যেহেতু মাৰ্কেটে ইয়াতে এটা সাপোৰ্ট আমাক দেখাইছে যে এটো আপোনালোকে চাব পাৰে প্ৰিভিয়াস ডে ক্লোজিং আজিৰ প্ৰিভিয়াস ডে লো এন্ড এটো আজিৰ লো ঠিক আছে সো ইয়াতে আমি কি দেখা পাই আছো কি এটো এটা ভাল সাপোৰ্ট মাৰ্কেটে ফৰ্ম কৰিছে এটো এটা নতুন সাপোৰ্ট মাৰ্কেটে ইয়াতে ফৰ্ম কৰিছে সো এতিয়া কাইলে কাৰণে আমি যদি প্ল্যান কৰো তেনেহলে আমাৰ কাৰণে এটা সিম্পল ইয়াতে ট্ৰেড আপোনালোকৰ কাৰণে বনি আছে যোনটো বাইংৰ কাৰণে মই এনেকুৱা সিম্পল সেটআপ বিলাক চাও মই ইয়াতে কমপ্লিকেটেড সেটআপ বিলাক ইয়াতে নাচাও যোনবিলাক সেটআপ কিছুমান এনেকুৱা সেটআপ থাকে যেনেকৈ আমি ইয়াতে আপোনালোকে চাব পাৰে কি আমি এডাল ট্ৰেন্ড লাইন অলৰেডি ইয়াতে মাৰ্কেটৰ আগতে বনাই লৈছিলো হয়নে
এইটো আমি অলৰেডি প্ৰিপেয়াৰ্ড আছিলোঁ কি এইটো যদি ব্ৰেকআউট হয় আমি ট্ৰেড কৰিম সেম বস্তু আমি কিছুমান লেভেলছ আগতে বনাই থলো তাৰপিছত যদি আমি কিবা এটা ট্ৰেড পাইছোঁ আমি ট্ৰেড কৰিম মাৰ্কেটৰ মাজত কিছুমান কেতিয়াবা ছেটআপ বনে সেইবিলাকো আমি ইয়াতে ট্ৰেড কৰিব পাৰোঁ ৰাইট চ' ইয়াতে আপোনালোকে চাওক যে এই লেভেলটো হ'ব পাৰে কি মাৰ্কেটে কি কৰিছে ইয়াতে কাইণ্ড অফ ইয়াতে আপোনালোকে চাব পাৰে এইটো এটা লেফ্ট শোল্ডাৰ এইটো এটা হেড আৰু এটা কাইণ্ড অফ ৰাইট শোল্ডাৰ এটা বনাইছে ঠিক আছে এইটো ইয়াতে এইটো প্যাটাৰ্ণত কি হয় এইটো এটা বুলিশ প্যাটাৰ্ণ তো এইখিনিত যদি আমি চাওঁ তেনলে এই লেভেলটোৰ ব্ৰেকআউটত যোনটো আমি নেকলাইন বুলি কওঁ এই প্যাটাৰ্ণটোত হেড এণ্ড শোল্ডাৰ প্যাটাৰ্ণত এই লেভেলটোক নেকলাইন বুলি কয় নেকলাইনটো যদি ইয়াতে ব্ৰেকআউট দিয়ে ন কালি তেতিয়াহ'লে আপোনালোকে এটা বুলিশ ট্ৰেড ইয়াতে ল'ব পাৰে এণ্ড ৰিজেকশ্যনটো খালি এটা বস্তু চাব যে এইটো আপোনালোকৰ ৰিজেকশ্যন হ'ব বহুত ডাঙৰ টাৰ্গেট আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে তথাপিও এইটো ডাঙৰ বুলি নক'লে এইটো এটলিষ্ট স্কেল্পিঙৰ কাৰণে ঠিকে আছে এইটো অলমষ্ট আপোনালোকে 60 to 70 পইণ্টছ ইয়াতে পাব ঠিক আছে এইটো আপোনালোকৰ এটা টাৰ্গেট ইয়াতে হ'ব লাগে মোৰ মতে ঠিক আছে চ' সেইটো এটা আমি ইয়াতে ট্ৰেড পাম চিম্পল ট্ৰেড আপসাইডৰ কাৰণে এতিয়া এইটো কেতিয়া পাব যদি ফ্লেট খুলি পেলাই মাৰ্কেটে ব্ৰেক কৰে যদি গেপ আপ খুলি যায় তেতিয়া কি কৰিব তেতিয়া আপোনালোকে কি কৰিব চিম্পলি এই লেভেলটোত একো ট্ৰেড ইয়াতে পটককে নকৰিব এইটো লেভেলত ট্ৰেড নকৰিব এইটো লেভেলৰ পিছত তেতিয়া ট্ৰেড কৰিব যেতিয়া এই লেভেলটো যেতিয়া মাৰ্কেটে টেক ডাউন কৰিব এই লেভেলটো যেতিয়া মাৰ্কেটে ব্ৰেক কৰিব আফটাৰ সাম কনসলিডেশন তেতিয়া আমি এটা আপসাইডৰ ট্ৰেড ইয়াতে ভালকে পাব পাৰিম ঠিক আছে সেইটো আপোনালোকে ইয়াতে ৰখিব লাগিব এতিয়া এটো হল বাইঙৰ কাৰণে বা গ্যাপ আপৰ কাৰণে যদি আমি ফ্ল্যাট খুলি পেলাই মাৰ্কেটটো যদি তললে আহে তেনলে এইডা লেভেল ট্ৰেন্ড লাইন আজি ফৰ্ম হৈছে আপোনালোকে চাব পাৰে তো কি হ'ব এই যোনটো ৰেজিস্ট্যান্স আছে ইয়াৰ পৰা যদি ফ্ল্যাট খুলি পেলাই মাৰ্কেটটো কনসলিডেট কৰি পেলাই ওপৰত নহয় বা তলত যদি ব্ৰেক কৰে তেনলে আমি তলৰ ফালেও এটা ট্ৰেড পাম যোনটো টাৰ্গেট আপোনালোকে ইয়ালৈকে ল'ব পাৰে এইটো যোনটো সাপোৰ্ট আছে ইয়ালৈকে আপোনালোকে সাপোৰ্ট টাৰ্গেট ল'ব পাৰে তো সিম্পল আপোনাৰ কাৰণে সেটআপ হ'ব এটো ব্ৰেক কৰিব এটো আপোনালোকৰ কাৰণে অলমোস্ট 21630 মান হ'ব হেতু আপোনালোকৰ কাৰণে এটা টাৰ্গেট হ'ব ঠিক আছে আৰু বাকি ট্ৰেইলিং কৰি পেলাই আপোনালোকে এটো লেভেল লৈকেও ট্ৰেইল কৰি পেলাই আনিব পাৰে ট্ৰেইল কৰি পেলাই আপোনালোকে প্ৰফিটটো হোল্ড কৰিব পাৰে বা ট্ৰেইলিংত আপোনালোকে কি কৰিব পাৰে কি আপোনালোকৰ যদি সে আপোনালোকে 10টা লটত ট্ৰেড কৰি আছে তেলে আপোনালোকে আধা কোৱান্টিটি সে এটা সাপোৰ্ট পালে এটুত আপোনালোকে বুক কৰি দিলে বাকিখিনি আপোনালোকে ৰাখিলে নেক্সট সাপোৰ্টৰ কাৰণে তেনেকে আপোনালোকে কৰিব পাৰে ঠিক আছে সো নিফটিত সিম্পল হয় এটা যদি গ্যাপ ডাউন খুলি যায় চাও ইয়াতে কনফিউজন কিটা আহিব যদি গ্যাপ ডাউন খুলি যায় মার্কেটটো এটু এৰিয়াত নুখুলে এন্ড গ্যাপ ডাউন খুলি গল বলে ইমান ডাঙৰ গ্যাপ ডাউন খুলি গল ইয়াতে খুলি গল তেতিয়া হলে ইয়াতে কনফিউজন হ'ব তেতিয়া হলে আপোনালোকে কাইলে হ'ব পাৰে কি এই যোনটো হাই আছে আৰু এই যোনটো লো আছে এটুৰ মাজতো মার্কেটে কাইলে থাকি যাব পাৰে ঠিক আছে বিকজ বহুত দিনৰ পৰা আপোনালোকে দেখা পাইছে চাগে যে মোমেন্টাম হৈ আছে মোমেন্টাম মার্কেটত লাইক তললে গৈছে মার্কেট তলফালে মোমেন্টাম কৰিছে আপসাইডে মোমেন্টাম কৰিছে আকৌ তলফালে কৰিছে ওপৰফালে সবফালে মোমেন্টাম মার্কেটত হৈ আছে সো মার্কেটটো সদায় এনেকে মোমেন্টাম নকৰে ঠিক আছে যেনেকে মই কলো কি লেভেলস বিলাক যদি ভাগে তেতিয়া অবভিয়াসলি ট্ৰিগাৰ কৰিব ঠিক আছে আমি ইয়াতে কি চাব লাগিব যদি ইয়াতে গ্যাপ ডাউন খুলে তেতিয়া হ'ব পাৰে কি কাইলে অপচন সেলাৰ্ছৰ ইয়াতে দিন হৈ যাব পাৰে বিকজ ইয়াতে কি হ'ব তেতিয়া আপ ডাউন কৰি পেলাই এই কাইলে দিনটো ইয়াতে মার্কেটে খতম কৰি দিব পাৰে ঠিক আছে তো তেতিয়া কি হয় অপচন যোনলাক সেলার্স থাকে হতৰ কাৰণে ভাল হয় অপচন বায়াৰৰ কাৰণে তেতিয়া কি হয় অলপ দিগদাৰি হৈ যায় বিকজ তেতিয়া কি হয় মোমেন্টাম বিলাক ফাস্ট নহয় মোমেন্টাম বিলাক স্লো হৈ যায় তেতিয়া অপচন সেলার্স বিলাকে ইয়াতে বেছিকে পইচা বনায় এন্ড কাইলে যেহেতু ব্যাংক নিফটি এক্সপাইট তো হেতুত আমি ব্যাংক নিফটি ফালে এতিয়া নেক্সট আমি চাওঁছো যে কি লেভেলস ব্যাংক নিফটিত বনি আছে নিফটি কাৰণে আমি এখিনি ৰাখিলো লেভেলস গিটা যেতিয়া ট্ৰিগাৰ কৰিম আপোনালোকে হেতু হিচাপত ট্ৰেড কৰিব সো নিফটি ব্যাংকত টু সেম আপোনালোকে যদি চাই ওয়ান ডে টাইম ফ্ৰেমত সেম বস্তু আছে যোনটো হল কি এডাল ক্যান্ডেল এডাল যোনডাল পাইছিলো যে ব্ৰেকডাউন ক্যান্ডেল আছিল তাৰ পিছত মাৰ্কেটে একদম কনফিউজন এখিনি লাষ্ট সাইডাল ক্যান্ডেল ওয়ান ডে টাইম ফ্ৰেমত কনফিউজন কৰি আছে ঠিক আছে সো আজিও সেম কনফিউজন ইয়াতে গল এটু কন্টিনিউ যোনটো হ'ব লাগিছিল আমি ভাবিছিলো সেল নহলে ঠিক আছে সো ইয়াতেও কিছুমান আজি ট্ৰেডস ভাল ট্ৰেডস আছিল এন্ড এটা প্যাটাৰ্ন ইয়াতে ব্ৰেক হৈছিল মাৰ্কেটে যোনটো এটা প্যাটাৰ্ন আছিল সেই প্যাটাৰ্নটো ব্ৰেক কৰি দিলে যোনটো আমি ইয়াতে অলৰেডি বনাই থৈছিলো দুই দিনৰ পৰা এইটো প্যাটাৰ্ন আছিল আজি এই প্যাটাৰ্নটো ব্ৰেক হৈছে ঠিক আছে এটো চাওক এই প্যাটাৰ্নটো যোনটো আছিল এই প্যাটাৰ্নটো মাৰ্কেটে আজি
অলমোষ্ট হা এটা 15 যোনডাল কেণ্ডেল সেইডাল দি ব্ৰেক কৰিছিলে ঠিক আছে সো চাওকচোন ইয়াতে কেনেকে মাৰ্কেটে প্ৰাইস একচনটো ইয়াতে ফলো কৰিছে প্ৰাইস একচনটোৱে হেকাৰণে কোৱা হয় কি প্ৰাইস একচন ট্ৰেডিংটো বেছি ফ্ৰুটফুল হয় দেন লাইক আপনি যদি ৰেন্ডমলি যিকোনো ট্ৰেড কৰিছে প্ৰাইস একচন হেকাৰণে কোৱা যায় কি প্ৰাইস একচন ইজ এভৰিথিং ঠিক আছে মাৰ্কেটত সো এটো চাও যে মাৰ্কেটে কি কৰি আছিল ইয়াতে ব্যাংক নিফটি এখন কি কৰি আছিল ৰেজিস্ট্যান্স হৈছে ওপৰৰ পৰা এটোত সাপোৰ্ট আকৌ ৰেজিস্ট্যান্স ইয়াতে এটো প্যাটাৰ্নৰ ওপৰতে ৰেজিস্ট্যান্সলৈ যায় আকৌ সাপোৰ্টলৈ আহে পারফেক্ট এটা প্যাটাৰ্ন ইয়াতে বনি আছিল ঠিক আছে তো লাস্ট ডে আমি এটা বস্তু চাইছিলো যে যেহেতু এটো এটা ভাল সেলিং হৈছিল ইয়াতে মই কৈছিলো যে আপোনালোকক ৰিট্ৰেসমেন্টত আপোনালোকে সেল কৰিব পাৰে কিন্তু ৰিট্ৰেসমেন্ট আপোনালোকে চাব যে ইয়াতে স্পেসিফিক তেনেকুৱা ৰিট্ৰেসমেন্ট আমাক কেণ্ডলে নেদেখালে যত আমি সেল কৰিব পাৰো হয়নে ইয়াতে আপোনালোকৰ এটা লেভেল আছিল সেই লেভেলটোৰ ওপৰত যেতিয়া মাৰ্কেট গৈছে এটা বাইঙৰ কাৰণে আমি ট্ৰেড পাইছিলো এখিনি পইণ্টত আপোনালোকে এটা বাইং ট্ৰেড ইয়াতে এটা ইনিশিয়েট হৈছিল কিয় হৈছিল বিকজ এটো এটা লেভেল আছিল এই লেভেলটোৰ ওচৰত মাৰ্কেটে অলপ কনসলিডেট কৰি যেতিয়া এটো ব্ৰেক কৰিলে এই মোমেন্টামটো আপোনালোকে পালে আৰু কিয় মই এটো কৈ আছো বিকজ এটো আছিল হাই ইয়াৰ পৰা লো গৈছিল তো ইয়াৰ পৰা কি হয় কি ইয়াৰ পৰা আকৌ এবাৰ মাৰ্কেটটো ইয়ালৈকে যোৱা এটা প্ৰবাবিলিটি থাকে ঠিক আছে প্যাটাৰ্নটোৰ আপসাইডত তো আপসাইডৰ পৰা আহিলে মাৰ্কেট একদম টপলৈকে গল ইয়াত একো সেটআপ তেনেকে নবনিলে এই ডাউনসাইডটো তেনেকুৱা স্পেসিফিক একো সেটআপ নবনিলে বাট এইটো যোনটো এটা ক্যান্ডেল আছিল আপোনালোকে যদি এটো 15 মিনিট চাই আছো মই 5 মিনিটছত যদি আপোনালোকে ব্ৰেকআউটটো চাইছে আৰু ট্ৰেড কৰিছে তেনে আপোনালোকে ইজিলি ইয়াতে অলমোষ্ট যদি 80 to 100 পইণ্টস ইজিলি আপোনালোকে ইয়াতে ক্যাপচাৰ কৰিব পাৰে ব্যাংক নিফটিটো অলমোষ্ট 200 ৰ ওপৰত দুডাল ক্যান্ডেলতে ইয়াতে ট্ৰেভেল কৰিছে তো আপোনালোকে 100 to 150 পইণ্টস ইয়াতে আৰামছে মোৰমতে ইয়াতে ক্যাপচাৰ কৰিব পাৰিলে হয় ঠিক আছে প্যাটাৰ্নটো ব্ৰেক হয় বিকজ প্যাটাৰ্নটো বহুত দিনৰ পৰা বনি আছিল এণ্ড ব্ৰেক কৰিছে আজি ঠিক আছে সো কাইলে কাৰণে আমি চাও কাইলে যদি আমি চাও তেনে হলে আপোনালোকে চাব পাৰে এটা বস্তু যে এতিয়া এই লেভেলটো আজি প্লাস যোনটো এটা লেভেল আছিল এই হাইটো 45750 এই লেভেলটোত এটা ৰেজিস্ট্যান্স ওলাই মাৰ্কেটৰ যাৰে আজি যোনটো হাই আছিল এটো এটা প্ৰিভিয়াস অলৰেডি আমি দেখি আছো এটা ৰেজিস্ট্যান্স হয় সো কালিলে এটো ৰেজিস্ট্যান্স আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব যে কাইলে যদি ভাবক কি ইয়াতে যদি ফ্ল্যাট খুলি পেলাই এটো ৰেজিস্ট্যান্স যদি ব্ৰেক কৰে মাৰ্কেটে বা অলপ গ্যাপ ডাউন খুলি পেলাই যদি এটো ব্ৰেক কৰে তেনে আমাৰ এটা বুলিশ ট্ৰেড আমি লব পাৰো কিন্তু এটা বস্তু মনত ৰাখিব কাইলে হল এক্সপায়াৰি তো এক্সপায়াৰি কি হয় অপশন সেলার্স বিলাক বহুত এক্টিভ থাকে এন্ড অপশন সেলার্সে কি কৰে সদায় মই যেটো আপোনালোকক সব ভিডিওতে কওঁ যে ৰাউন্ড লেভেলস বিলাক অলপমান কশিয়াস থাকিব লাগে এটো চাওক ৰাউন্ড লেভেল 46000 এটা ৰাউন্ড লেভেল তো এটুত কি হ'ব কি আপোনালোকে টাৰ্গেটটো যদি ৰাখে তেনে টাৰ্গেট হিমানলৈকে আপোনালোকে এটো পইণ্টলৈকে যদি ৰাখে ইয়াতে আপোনালোকে অলপ কোৱান্টিটি যদি ট্ৰেইলিং কৰি আছে আপোনালোকে অলপ কোৱান্টিটি তাতে প্ৰফিটটো বুক কৰিব পাৰে এণ্ড এটো ৰেজিস্ট্যান্সও হয় ৰেজিস্ট্যান্স জলৈকে থাকিব তালৈকে আপোনালোকে বুক কৰিলে হ'ল বিকজ বহুত শাৰ্প ৰিভাৰ্সেল আহি যাব পাৰে ঠিক আছে বিকজ অপশন সেলার যোনবিলাক থাকে হতি ৰাউন্ড লেভেলত সেলিং কৰে এণ্ড সেলিং কৰিলে কি হয় ৰিভাৰ্সেল বিলাকো বহুত ফাস্ট আহে আপোনালোকে ভাবক কি বহুত ফাস্ট ইয়াতে আপোনালোকে এটা মুভ পালে ঠিক আছে এণ্ড আপোনালোকে ওয়েট কৰি দিলে প্ৰফিটটো বুক নকৰিলে কি হ'ব পাৰে বহুত শাৰ্প ইয়াতে ৰিজেকশনো আহি যাব পাৰে ঠিক আছে তো এটো আপসাইডৰ কাৰণে সিম্পল লেভেল এণ্ড যদি গ্যাপ আপ খুলি যায় সেম কথা যে ইয়াতে সাইডৱেজ মোমেন্টাম হ'ব দিয়ক তাৰ পিছত এটো 46000 ৰ ওপৰত আপোনালোকে ক্লোজিং হ'ব দিয়ক তেতিয়া আপোনালোকে আপসাইডৰ এটা মোমেন্টাম পাব ঠিক আছে সেলিংৰ কাৰণে এগেইন এডাল ট্ৰেন্ড লাইন নিফটি নিখনাকে ইয়াতেও বনি আছে এটো আজি প্ৰাইস একচনতে ফৰ্ম হৈছে এণ্ড ইয়াতে এডাল যদি ট্ৰেন্ড লাইন কাইলে ব্ৰেক হয় তেনে আপোনালোকে ইয়াতে ভাল এটা টাৰ্গেট প্লিজ ইয়ালৈকে পাব পাৰে কিন্তু 45000 এটো এটা ৰাউন্ড লেভেল হয় ইয়ালৈকে আপোনালোকে পাব পাৰে ঠিক আছে তো এটো যদি ব্ৰেকও হয় এখিটো ব্ৰেক হয় তেনে অলমোস্ট 200 পইণ্টৰ এটা মোমেন্টাম আপোনালোকে পাব পাৰে এণ্ড ৰেষ্ট আপোনালোকে ট্ৰেইলিং কৰি এটো তলৰ লেভেললৈকে যোনটো লো আছিল সেই লোটো লৈকে আপোনালোকে ট্ৰেইল কৰি পেলাই আপোনালোকে প্ৰফিটটো বুক কৰিব পাৰে ঠিক আছে সো এটো আমাৰ ব্যাংক নিফটিৰ কাৰণে হয় ব্যাংক নিফটিৰ যোনটো স্ট্ৰাকচাৰ এতিয়া লাগি আছে আজি প্ৰাইজেকশনটো দেখি কি হৈছে কি আকৌবাৰ ইয়াতে বুলিশ সাইন ইয়াতে আমাক দি আছে ঠিক আছে এটো ইয়াতেও আপোনালোকে চাব পাৰে কাইন্ড অফ ইয়াতে ফৰ্মেশনটো যোনটো কৰি আছে এটো হেড এণ্ড শোল্ডাৰ টাইপৰ ফৰ্মেশন এটা কৰি আছে যদি আপোনালোকে দেখা পায় এটো ঠিক আছে এটো কি কোৱা হয় এটো
হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণ যোনটো দুটা ইয়াৰ এটা হেড থাকে আৰু এটা দুটা শ্বল্ডাৰ থাকে তো লেফ্ট শ্বল্ডাৰ ৰাইট শ্বল্ডাৰ এইটো যোনটো নেকলাইন আছে নেকলাইনটো যদি ব্ৰেক কৰে তেনেহ'লে আপোনালোকে ভাল আপছাইড ডাউন মোমেন্টাম পাব পাৰে কিন্তু যদি এইটো ফেইল হয় যদি ইয়াতে এনেকুৱা হয় কি এইটো ব্ৰেকে নকৰিলে তলৰ ফালে যদি ব্ৰেক কৰে তেনেহ'লে আমাৰ তাত ট্ৰেণ্ড লাইনডাল আছে ট্ৰেণ্ড লাইনত আমি এটা ভাল ট্ৰেড পাব পাৰোঁ ঠিক আছে চ' এইখিনিয়ে থাকিল আজিৰ কাৰণে নিফটি এণ্ড বেংক নিফটি কাৰণে লেভেলছ মই অলৰেডি ইয়াতে কৈ দিলোঁ আপোনালোকক চ' ট্ৰেড কৰিব এণ্ড যি কিবা যদি ডাউট হয় আপোনালোকৰ আমাৰ টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলত আপোনালোকে জইন কৰিব পাৰে আমি মাৰ্কেট আৱাৰ্ছত যোনখিনি আমি অবজাৰভেশ্যন কৰোঁ প্ৰাইচৰ সেইটো আপুনি টেলিগ্ৰাম চেনেলত আমাৰ শ্বেয়াৰ কৰা হয় ঠিক আছে চ' ধন্যবাদ সকলোকে মই ইয়াতে ভিডিঅ'টো সামৰণি কৰিছোঁ ধন্যবাদ